কিন্তু সেই পুৰণা বিজেপিৰ সংখ্যাটো যদি চাই এক পাচি শাকত ৩টা জালুক 4টা জালুকের একো কাম নোহোৱাৰ দৰে কি লাখ লাখ যিমান পুৰণা কাৰ্যকৰ্তা আছে বিজেপিত আজি তেওঁলোক মূল্যহীন যে ৩৫ বছৰ দিয়াৰ পিছত টিকেট নিদিব আৰু এদিন আগলৈ কৈ থাকিব ডিএনএত মোৰ কংগ্ৰেছ আছে তেওঁ আহি জইন কৰিব কৰি পিছদিনাখন টিকেট পাব আৰু অন্যায়ৰ বিৰুদ্ধে মই মাত নামাতিম বিজেপিৰ কাৰণে আপুনি বহুত কৰিছে বহুত কষ্ট কৰিছে বুলি কৈছে এতিয়া সত্ৰেও ক'ব লাগিব বুলি কৈছে তাৰ বিপৰীতে আকৌ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁ আচলতে বিজেপিক ভাল পোৱাই নাছিল বুলি কৈছে আজি যি দিলীপ শইকীয়া ডাঙৰে স্পষ্টভাৱে কৈছিল তেওঁ বহুত বেছি কৈছে ক'ব নালাগিছিল আজি তেওঁ স্বীকাৰ কৰিছে নহয় সদায়তো পিছত যেতিয়া যাব লাগে তেওঁৱে কৰা কামৰ হৈ সদায় গুণ গাইছিলোঁ তাৰ মোৰ ফল এয়া দিলে ৩৫ বছৰ জীৱনৰ মোৰ আজিৰ তাৰিখত মোৰ জীৱনৰ সৰ্বমুঠ বয়সত তাতকৈ বেছি মই বিজেপিক দিয়া মানুহজন কেনেকৈ বেয়া হ'লোঁ তেওঁ ক'ব লাগিব জেদ কৰি নিদিলে সমতাৰ অপব্যৱহাৰ কৰি আজি এতিয়া মইতো দিছপুৰত জিকি আছোঁ আৰু মই কিবা কাৰণত নেখেলিলে ইয়াত কংগ্ৰেছ জিকিব তাৰমানে মুখ্যমন্ত্ৰী কংগ্ৰেছ জিকাটো বিচাৰে জীৱনলৈ থ্ৰেট আহিব কি বুলি ভাবো নাই আৰু তোক চাই ল'ম তই চাই তই কেনেকৈ নমিনেশ্যন দিয় চাওঁ তোক নমিনেশ্যন পাছ হ'ব নিদিওঁ তই এটা নাক ওলাব নোৱাৰ কৰি তোক সমাজে তোক উলিয়াই সেই কৰিব ড্ৰাগছৰ লৈ তোক ধৰা পেলাই দিম এই ধৰণৰ মানে নহ'লে তোৰ কোনোবা মাইকীৰ লগত তোক ক'ৰবাত কিবা পঠাই দিম যে ষড়যন্ত্ৰ নহয় জানো এজন পুলিচ অন ডিউটি যেতিয়াই তেতিয়া ৰাতি 2টা বজাতো আহিব পাৰে ঘৰৰ পৰা বিচনাৰ পৰা সভাপতিৰ পৰা মানুহ উঠাই নিব পাৰে নে নোৱাৰে কিন্তু গৈ ক'বতো লাগিব মালিকটোক যে মই পুলিচ হয় এইটো কাৰণত আহিছোঁ এনেকুৱা লুকাই লুকাই যায় নেকি আজি যদি মই নেখেলোঁ তেতিয়াহ'লে মই লিখিত নিৰাপত্তা লিখিত আপোনালোকে সদায় এইখিনি সংবাদ সংগ্ৰহ কৰি আছে একমাত্ৰ বাধা দিব পৰা ময়ে আছোঁ মোকেই বঞ্চিত কৰিছে তাৰমানে তেওঁ কি কংগ্ৰেছ জিকাটো মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ কৰি আছে নাজানো এতিয়া তেওঁ উত্তৰ দিব লাগিব ন নমস্কাৰ মই ৰাণা গগৈ আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম আৰু মোৰ লগত আছে বৰ্তমান বিজেপি ত্যাগ কৰা জয়ন্ত কুমাৰ দাস স্বাগতম জনাইছোঁ আমি আগতে লগ পাইছোঁ এতিয়া যি সিদ্ধান্ত লৈছে আপুনি আপোনাৰ সিদ্ধান্তত অটল হৈ আছে কিয় বিজেপিয়ে দিলে আৰু এতিয়া কি কৰিব সেই কথাটো স্পষ্টকৈ অসমৰ ৰাইজক জনাওক কি কৰিম মানে কি হ'ল যে বিজেপি এৰাৰ কাৰণটো হ'ল যে বিজেপি যিটো আছিল আমাৰ পুৰণা বিজেপিৰ আজি তাৰিখত 2-এজন পুৰণা বিজেপি এতিয়া দায়িত্বত আছে নিশ্চিতভাৱে তেওঁলোকে সংবাদ মাধ্যমৰ আগত সেইখিনি কথা স্বীকাৰ নকৰিব কিন্তু সেই পুৰণা বিজেপিৰ সংখ্যাটো যদি চাই এক পাচি শাকত 3টা জালুক 4টা জালুকের একো কাম নোহোৱাৰ দৰে আছে 2জন মন্ত্ৰী হ'ব এজন সভাপতি পাব ভাইচ প্ৰেচিডেণ্ট এজন পাব পুৰণাৰ পৰা পাব তেওঁলোকেতো ক'বই কিন্তু বাকী লাখ লাখ যিমান পুৰণা কাৰ্যকৰ্তা আছে বিজেপিত আজি তেওঁলোক মূল্যহীন আৰু মই যেতিয়া চাওক মোৰ এটা দীঘলীয়া পৰিক্ৰমা আজি নহয়তো ৩৫ বছৰ এতিয়া তেওঁলোকে কৈছে মাজতে এজিপিত গৈছোঁ সেইকাৰণে মই উপযাচি কওঁ হয় মই এজিপিত গৈছিলোঁ 6 মাহৰ কাৰণে আৰু ঘৰৰ ল'ৰা এটা যদি আজি ঘৰৰ পৰা ওলাই যায় আৰু ওলাই যোৱাৰ পিছত যদি মাক বাপেকৰ লগত কাজিয়া কৰি ওলাই গ'ল 6টা বজাত সদায় আহে 7টা বজালৈ এনেই ৰখিব কাজিয়া কৰাৰ কাৰণে 1 ঘণ্টা দেৰিকৈ 8টা বজালৈ ৰখিব 9টালৈ ৰখিব যদি 10টা বাজি যায় মাক বাপেকে হাহাকাৰ লগাব সি খং কৰি গ'ল কিয় ওলাই গ'ল তাৰপিছত লগৰ ল'ৰা ছোৱালীক ফোন কৰিব কিবা কৰিব আৰু যদি নাহে তেতিয়াহ'লে বিচাৰি যাব সেইটোতো নকৰিলে মইতো বিজেপিত বেয়া কাম কৰি ওলাই যোৱা নাছিলোঁ এটা এই ছিষ্টেমটোৰে মই প্ৰতিবাদ কৰিছিলোঁ যে য'ত 126টা সমষ্টিৰ ইন্দ্ৰমণি বৰা ডাঙৰীয়া থাকোঁতে ময়ে প্ৰস্তাৱ দিছিলোঁ যে মিটিঙত সভাত যে য'ত আমাৰ যোগ্য প্ৰাৰ্থী আছে 126টাৰ সেই সময়ত মই কৈছিলোঁ 25-30টাৰ ওপৰত নাই বাকীকেইটা যদি কোনোবা সমষ্টিত এজন পাণ দোকানী এগৰাকীৰো যদি সেই সমষ্টিটোত অতি প্ৰভাৱ তেতিয়া তেওঁক আমি কণ্টেক্ট কৰিব লাগে আৰু তেওঁক আমাৰ দললৈ আনিব লাগে যদি কোনোবা মাষ্টৰ আছে কোনোবা উকিল আছে কোনোবা ডক্টৰ ইঞ্জিনিয়াৰ সামাজিক মই দিয়া প্ৰস্তাৱটোত মোৰ প্ৰস্তাৱটোৱে মানে মানি ল'লে কিন্তু মানি আকৌ কি হ'ল মোৰ জেগাতে তাৰমানে এজনক লৈ আহিলে আৰু সেইজন আনিলে আমাৰ ইয়াৰে যিজন মানে দিছপুৰ সমষ্টিৰ কি কয় বিধায়ক ঠিক আছিল সেই বিধায়কগৰাকী যোৱা তাৰ আগৰ 3টা কণ্টিনিউৱাছ তাৰমানে 15 বছৰ হাৰা এনেকুৱা নহয় যে একদম তেওঁ জিকি একদম ৰখি আছে অতি শক্তিশালী তাৰপিছত সেইগৰাকীক আমাৰ যিটো ৰাজনৈতিক আমাৰ হেৰি আছিল যে আমি নিজে আগবাঢ়িব লাগে এজনে যেতিয়া আগবাঢ়িব নিশ্চিতভাৱে আন এজন তলত আহিবই লাগিব
100 মিটাৰ দৌৰত যোনে ফাৰ্ষ্ট দৌৰিব তেওঁৱে আগতে পাব না আৰু তেওঁ যেতিয়া আগত গৈ পাব তেতিয়া বাকীজন তাৰমানে এনেও তেওঁতকৈ শ্ল' হ'বই লাগিব তেহে তেওঁ গৈ পাব এতিয়া ইমান কষ্ট কৰি মই তেতিয়া 2007 চনত জিলা সভাপতি আছিলোঁ এই জিলা সভাপতি থাকোঁতে তাতে মানে ৰমেন ডেকা ডাঙৰীয়া বৰ্তমানৰ গভৰ্ণৰ তেখেত আমাৰ ৰাজ্যিক সভাপতি আছিল তেখেতে সিদ্ধান্ত ল'লে এলায়েন্স কৰিব পঞ্চায়ত নিৰ্বাচনত আৰু কি কৰিলে ষ্টেট এক্সিকিউটিভত পাছ হ'ল যে এইটো যিহেতু পঞ্চায়ত লেভেলৰ সেইটো প্ৰত্যেক জিলাই নিজৰ নিজৰ হাতত অধিকাৰটো দিলে যে মানে তেওঁলোকে এলায়েন্স কৰে বা নকৰে এতিয়া মই আছিলোঁ জিলা সভাপতি এতিয়া ৰমেন ডেকাৰ লগত মোৰ বিৰাট সংঘাত মই মানে মোৰ এটা ফৰ্মুলা আছিল যে এইটো এটা সুবৰ্ণ সুযোগ যে যদি আমি অন্ততঃ কাৰণ সেইখিনি সময়ত বিজেপিৰ ভাল অৱস্থা নহয় উঠি অহা এটা গ্ৰয়িং ষ্টেজ এতিয়া মই যদি ভাবোঁ যে গোটেইকেইটাত যদি কোনোমতে বহুত কষ্ট কৰি যদি এজন কেণ্ডিডেট থিয় কৰাব পাৰোঁ তেতিয়াহ'লে মোৰ একেকোবে এই লুডুৰ খাপ খেলৰ দৰে তাৰমানে একেকোবে মই জখলাত সেই 1 মাহৰ ভিতৰত তাৰমানে 5 বছৰৰ কামটো মই 1 মাহত কৰি দিব পাৰিম আৰু সেই হিচাপে সিদ্ধান্ত ল'লোঁ নাই নামানে হৰে কৃষ্ণ ভঁৰালী ডাঙৰ তেতিয়া আমাৰ অৰ্গেনাইজিং জেনেৰেল ছেক্ৰেটাৰী তেওঁ লাষ্টত দুজনকে বহাই ক'লে কিবা এটা মীমাংসা মই ক'লোঁ আপুনি গুৱাহাটীৰ পাণবজাৰত থাকে একেবাৰে অৰিজিনেল মানুহ আপুনি শুৱালকুছিৰ যাওক সেই পাৰ্টটো আপোনালোকে যি কৰে কৰি থাকক মই কিন্তু মোৰ দিছপুৰত এলায়েন্স নকৰোঁ তাৰে সুফল আজি মোৰ পিছত এই মানে আমাৰ যোৱাবাৰলৈ থকা বিধায়কে গ্ৰহণ কৰিলে তে আপুনি যিগৰাকী সেই ব্যক্তি মই কৈ আছোঁ আমাৰ দিছপুৰৰ সেই ডিমৰীয়া আৰু চন্দ্ৰপুৰ এই দিছপুৰীয়াৰ অন্তৰ্গত আছিল তাতে 150টা মানে 15টা পঞ্চায়তৰ 150টা ৱাৰ্ড আছিল 150টা ৱাৰ্ডত সেইগৰাকীয়ে তাৰমানে এটাও জিকাব নোৱাৰিলে আৰু য'ত আমাৰ সংগঠন নোহোৱা আমি 27টা ৱাৰ্ড মেম্বাৰ আৰু 8টাকৈ প্ৰেচিডেণ্ট কাউন্সিলৰ জিকালোঁ এতিয়া মই কিয় মানি ল'ম মোৰ জীৱন দাই আমাৰ টীমে কষ্ট কৰি দিন ৰাত নাখায় ভোকে পিয়াহে ক'ৰবাত যে লাল চাহ আৰু বিস্কুট খাই সংগঠন কৰিম সংগঠনক আগুৱাম আৰু এজন পূৰা সম্পূৰ্ণ ৰাজনৈতিকভাৱে শেষ তেওঁকে আকৌ আনি আমাৰ ওপৰতে দি অক্সিজেন দিব দি তেওঁক দিব যিটো কোনো যুক্তি নাই তে গ'ল কথা গ'ল পিছৰবাৰো সেই কি কৰিলে তাৰ আগৰবাৰ আকৌ মোৰে বন্ধু এজনক আনি দি দিলে তেওঁ তাৰ আগৰবাৰ যিমান আছিল 52,000 ভোট পাইছিল তেওঁ একেবাৰে 25,000লৈ নামি আহিল তে পাৰফৰ্মেঞ্চ পোৱাৰ পিছত ৰিজাল্ট পোৱাৰ পিছতো একেটা কাম কৰি আছে সেইকাৰণে মই যোৱা 5 বছৰ যেতিয়া মোক নিদিলে তেতিয়াৰ পৰা মই ৰাইজৰ মাজত ঘূৰি আছোঁ দিছপুৰত যে ৰাইজ কি কৰিব কওক মোক যদি 26ত টিকেট নিদিয়ে এইটো মোক সেইদিনাখন টিকেট নিদিয়াৰ খুব নহয় আৰু ৰাইজে মোক তেতিয়াই কৈছে না আপুনি খেলিব লাগিব মোক খেলিব লাগিব আৰু সেইকাৰণে মই স্পষ্ট সিদ্ধান্ত লৈছোঁ যে 35 বছৰ দিয়াৰ পিছত টিকেট নিদিব আৰু এদিন আগলৈ কৈ থাকিব DNA-ত মোৰ কংগ্ৰেছ আছে তেওঁ আহি জইন কৰি পিছদিনাখন টিকেট পাব আৰু অন্যায়ৰ বিৰুদ্ধে মই মাত নামাতিম মই মেৰুদণ্ডহীন ব্যক্তি নহয় মেৰুদণ্ড মোক এতিয়া যুদ্ধত হৰুৱাই মই নহওঁ বেলেগ কথা অন্ততঃ মই ক'ব পাৰিমতো যে যুদ্ধ দিছোঁ মই ক'ব পাৰিমতো যিটো দল আমি নিৰ্মাণ কৰিলোঁ যিটো দল আমি গঢ়িলোঁ তাৰমানে এই গঢ়া দলটোৰে পৰা আমি এটা সময়ত টিকেট দিছিলোঁ এতিয়া যোনে টিকেট আমাৰ পৰা বিচাৰিব লাগে তেওঁলোকে এতিয়া আমাক টিকেট দিব তাতে আকৌ তেওঁলোকে নিশ্চয়তা নাই নিদিব সেইকাৰণে মই এইটো স্পষ্টভাৱে স্থিতি লৈছোঁ ইয়াতে মোৰ ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ ৰাইজে বিৰাট ভাল পাইছে যে অন্ততঃ এনেকুৱা ধৰণৰ ন্যায়ৰ প্ৰতি মাত মাতাটো ৰাইজে বিচাৰে আৰু সেইকাৰণে মই আগুৱাই আহিছোঁ এতিয়া আপোনাক বুজনি দিবৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত দুগৰাকীকৈ নেতাও আহিছিলে গতিকে কি বুজনি দিলে আপোনাক তেওঁলোকে কৈছে জয়ন্ত তই তোৰ ইমান কেলিবাৰ আছে ৰাষ্ট্ৰীয় পৰ্যায়ত অৰ্থাৎ ৰাষ্ট্ৰীয় কিবা মই লগালগ নাই কৈ দিলোঁ হয় MP নহ'লে কিবা ৰাজ্যসভা বা যিহেতু নতুন কমিটি গঠন হ'বলৈ গৈ আছে আমাৰ নীতিন নবীন ডাঙৰীয়া ঘোষণা হৈছে এতিয়া নতুন কমিটি এই মাহৰ ভিতৰত হ'ব চাগে তেনেকুৱা কিন্তু মই কথাটো আগবাঢ়িবই নিদিলোঁ মই কৈছিলোঁ টিকেটটো দিয়ে যদি মই মানিম নহ'লে আৰু সিদ্ধান্ত মই অটল থাকিলোঁ এতিয়া দেখা পোৱা যায় যে যিবোৰ আপোনাৰ এতিয়া চৰ্চা চলি আছে সামাজিক মাধ্যমত আপুনি যি টিকট নোপোৱাৰ ক্ষোভতে বা দুখতে আপুনি যিমানবোৰ কথা কৈছে আপুনি সেই অনুপাতে এতিয়া দেখা পোৱা গৈছে যে দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁ কৈছে যে আপুনি বহুতবাৰ আচলতে বিজেপিৰ কাৰণে আপুনি বহুত কষ্ট কৰিছে বুলি কৈছে সেয়া শত্ৰুৱেও ক'ব লাগিব বুলি কৈছে তাৰ বিপৰীতে আকৌ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁ আচলতে বিজেপিক ভাল পোৱাই নাছিল বুলি কৈছে আপুনি চিন্তা কৰক সংগঠনৰ মুৰব্বীয়ে কৈছে মোৰ মানে বিজেপিৰ ভিতৰত থকা মানে স্বীকাৰ কৰিব লাগিব 100% আৰু সেইখিনি সময়ত মুখ্যমন্ত্ৰী মহোদয়ক এটা আহ্বান জনাম মুখ্যমন্ত্ৰী মহোদয় আপুনি মোৰ মুখ্যমন্ত্ৰীয়ে হয় অসমৰ মুখ্যমন্ত্ৰী হয় আপোনাৰ মুখ্যমন্ত্ৰীৰ অধীনৰ মই এজন ব্যক্তি হয়
আপোনাক শ্ৰদ্ধা কৰিবলগীয়া পৰিৱেশ আপুনি নিৰ্মাণ কৰিব লাগিব। আপুনি কথাটো কোৱাৰ লগে লগে অসমৰ ৰাইজে চাই আছে নহয়, মোকো ধৰক আপোনাৰ নিচিনা 1 লাখ মানুহে চিনি পায়, ধৰক মই এক্সাম্পল দিছোঁ, মোক 100জন হ'লেও চিনি পায় নহয়। সেই 100জনে দেখি আছে নহয় তেখেতে স্পষ্টভাৱে মিছা মাতি দিলে। মই সেইকাৰণে আপোনাকে কৈছিলোঁ এদিন যে কোনদিনা তেওঁ মোক কংগ্ৰেছৰ এজেণ্ট বুলি কৈ দিয়ে ঠিক নাই, তাৰমানে যেতিয়া যি মন যায় তাকে কয়তো। কিন্তু ৰাইজ বোলা বস্তু এটা আছে নহয়, চাই আছে নহয়। আজি যি দিলীপ শইকীয়া ডাঙৰীয়াই স্পষ্টভাৱে কৈছিল, তেওঁ বহুত বেছি কৈছে, ক'ব নালাগিছিল। আজি তেওঁ স্বীকাৰ কৰিছে নহয় যে জয়ন্ত দাসৰ দলৰ প্ৰতি থকা যিখিনি ত্যাগ, সেই 100% আমি স্বীকাৰ কৰিব লাগিব। কষ্ট কৰিছোঁ ভাই, কপালৰ ঘাম মাটিত পৰিছোঁ। বেলেগে বনাই থকা ঘৰত আহি সোমোৱা নাই আমি, বেলেগে ঘৰাই থকা ঘৰত আনি সোমোৱা নাই। আৰু আমি নিজে ঘৰ বনাব পৰা শক্তি আমাৰ কান্ধত আছে। আৰু সেইকাৰণে যে মই যেতিয়া দেখিছোঁ যে মই ৰাইজৰ সেৱা কৰিব বিচাৰিছোঁ, মই ভাইচ প্ৰেচিডেণ্ট, এই মুখপাত্ৰ, তাৰপিছত এই চেয়াৰমেন, এইবিলাক হয় মানে অনুগ্ৰহত বিচাৰি মই হ'ব বিচৰা নাই। মই ৰাইজৰ স্বীকৃতিৰে কাম কৰিব বিচাৰিছোঁ সৰুৰ পৰাই। ৰাইজৰ স্বীকৃতি পোৱাৰ ওচৰলৈ গৈয়ে পাব নোৱাৰোঁ দেখোন। দলৰ কোনোবা ব্যক্তি বিশেষৰ মোৰ শত্ৰুতাৰ মই বলি হওঁ। মই কিহৰ কাৰণে শত্ৰুতা? মই কিনো বেয়া কাম কৰিলোঁ? কাৰ খোৱা পানী পুখুৰীত ঢালিলোঁ? কিয় মই আজি ইমান খঙেৰে মই ক'ব লগা হ'ল? কি যুক্তি আছিল? মই তেওঁৰ যে কথা কৈছোঁ, তেওঁৰ কি খোৱা পানী পুখুৰীত ঢালিছোঁ মই? নে এদিন কোনোবা ৰাজহুৱাভাৱে ক'ৰবাত কৈছোঁ? সদায়তো টকশ্ব'ত যেতিয়া যাব লাগে তেওঁৱে কৰা কামৰ হৈ সদায় গুণ গাইছিলোঁ, তাৰ মোৰ ফল এয়া দিলে। 5 বছৰ তেওঁ কৰা কামৰ মই যে তেওঁৰ গুণগান গালোঁ, মাননীয় মুখ্যমন্ত্ৰী বুলি কৈ তাৰে ফল এয়া দিলে। ঠিক আছে, তেওঁৰ দৃষ্টিত মই বিজেপি নহয়, তেওঁ এটা উত্তৰ দিয়ক ৰাইজক যে DNA-ত কংগ্ৰেছ থকা কোৱা মানুহজনে একেদিনে বিজেপিত আহি একেদিনে টিকেট পাব পাৰে, আৰু তেওঁ মোতকৈ ভাল বিজেপি। 35 বছৰ জীৱনৰ মোৰ আজিৰ তাৰিখত মোৰ জীৱনৰ সৰ্বমুঠ বয়সৰ তাতকৈ বেছি মই বিজেপিক দিয়া মানুহজন কেনেকৈ বেয়া হ'লোঁ, কেনেকৈ বেয়া পালোঁ, তেওঁ ক'ব লাগিব। কিন্তু তেওঁ উত্তৰ দিব লাগিব, আৰু আপোনালোকে প্ৰশ্ন কৰা উচিত। ৰাইজে কিন্তু এই প্ৰশ্নটো কৰিছে, তেওঁ এতিয়া ৰাইজক তেওঁ উত্তৰ দিব লাগিব। এতিয়া দেখা পোৱা যায় যে দিছপুৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি, অতি গুৰুত্বপূৰ্ণ সমষ্টি, আৰু এই গুৰুত্বপূৰ্ণ সমষ্টিটোক লৈ পেলাই কিবা হেতালি খেলি থকা বুলি আপুনি ভাবে বিজেপি দলে, নে অন্য কিবা ইয়াত কিবা আঁৰত কিবা আছে? মই চাওক, এটা কথা যে মই দিলীপ শইকীয়া ডাঙৰীয়া আৰু গোটেই টীমটোক মই ধন্যবাদ জনাওঁ, কাৰণ চব কথা ওলাই পৰেতো, সকলো কথা ওলাই পৰে। তেওঁলোকে বহুত চেষ্টা কৰিছিল, কিন্তু একদম অকল মোক নিদো বুলি তাৰমানে জেদ কৰি, তাৰমানে কোনো কাৰণ নাই। কিন্তু দেই, জয়ন্ত দাসক জেদ কৰি এনেকুৱা মোক তাৰমানে হেৰি কৰিব পৰা কোনো কাৰণেই নাছিল। জেদ কৰি নিদিলে, ক্ষমতাৰ অপব্যৱহাৰ কৰি আজি এতিয়া মইতো দিছপুৰত জিকি আছোঁ, আৰু মই কিবা কাৰণত নেখেলিলে ইয়াত কংগ্ৰেছ জিকিব, তাৰমানে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ জিকাটো বিচাৰে নেকি? আজি যদি মই নেখেলোঁ, তেতিয়াহ'লে মই লিখি থওক মীৰা বৰঠাকুৰ জিকি আছে, লিখি থওক আপোনালোকে সদায় এইকেইদিন সংবাদ সংগ্ৰহ কৰি আছে। একমাত্ৰ বাধা দিব পৰা ময়ে আছোঁ, মোকেই বঞ্চিত কৰিলে, তাৰমানে তেওঁ কি কংগ্ৰেছ জিকাটো বিচাৰিছে নেকি? তাৰমানে আওপকীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ কৰি আছে বুলি নাজানো। এতিয়া তেওঁ উত্তৰ দিব লাগিব ন। তেওঁৰ এই সিদ্ধান্তটোতো মীৰা বৰঠাকুৰ আপুনি স্বীকাৰ কৰে নকৰে এতিয়া নাজানো। সমগ্ৰ গুৱাহাটীততো এটা গোটেই গুৱাহাটীত, অকল দিছপুৰত নহয়, গোটেই গুৱাহাটীত বাহিৰৰ পৰা দিয়াৰ কাৰণে প্ৰত্যেকটো পৰিয়াল গুৱাহাটীৰ আজি মানে সংক্ষোভত আছে। যে কি হ'ল এইটো? আমাৰ কি গুৱাহাটীৰ কোনো মানুহ নোহোৱা হ'ল নেকি? বাহিৰৰ পৰা হায়াৰ কৰিব লগা হ'ল। তাৰে ৰিভাৰ্ছ যিটো ৰিয়েকশ্যন, সেই ৰিয়েকশ্যনত যদি আজি মীৰা বৰঠাকুৰ জিকি যায়, তাৰে দায়িত্ব কোনে ল'ব? লিখি দিয়ক তেওঁ। নে ক'ৰবাত আপোনাৰ ওপৰত ভৰসা হেৰুৱাই পেলাইছে? তেওঁ মোৰ ওপৰত ভৰসা আছে নাই সেইটো মোৰ কোনো কথা নাই নহয়। মই মুখ্যমন্ত্ৰীক দেখি বিজেপি কৰিব অহা নাইতো, মোৰ ভৰসা কৰিব লাগে মোৰ ৰাইজে। বিধায়ক হ'ব পাৰোঁ নোৱাৰোঁ, আজি মই কোনোবা এটা অঞ্চলত গ'লে যিটো সন্মান পাওঁ, মোৰ পোৱা সন্মান আৰু তেওঁ পোৱা সন্মানৰ মাজতো বহুত পাৰ্থক্য আছে। আঁচনিৰ সন্মান তেওঁ পায়, মই কোনো আঁচনিটো দিব পৰা নাই, মই অন্তৰৰ সন্মান পাওঁ, সেইটো পাৰ্থক্য তেওঁ বুজিব লাগিব। এতিয়া আপুনি আঁচনিৰ কথা কৈছে, গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে যিবিলাক আঁচনি উলিয়াইছে সেই আঁচনিবিলাকৰ আপুনি পক্ষপাতিনে? নাই, এতিয়া চাওক, এইটো এটা বিষয় আৰু এনেকুৱা আৰু বিষয়ত মই যাব বিচৰা নাই। যে কথা হ'ল কি, আঁচনি আগতেতো ধৰক কংগ্ৰেছৰ দিনত সূতা আৰু কম্বল দিছিল, তাতকৈ অন্ততঃ
চিধা পোনপটীয়াকৈ অৰুণোদয় হওক বা কিবা হওক মানে বেনিফিচিয়াৰী লাভ পাইছে, এতিয়া কম্পেৰেটিভলি এইটোতো ভাল, কিন্তু ভালটোক ভাল কওঁ আৰু ডাঙৰ ডাঙৰ মানুহখিনিয়ে ভালটোক ভাল কোৱাৰ এইখিনি ঠিক ৰাখিব পাৰিব লাগিবতো। এতিয়া আপুনি এটা কোঠাৰ নাম কৰিছিল, যিটো কোঠাক লৈ পেলাই এতিয়া চৰ্চা হৈছে সামাজিক মাধ্যমত, সেই বিষয়ে আপুনি কি ক'ব? নাই আৰু এবাৰ কৈছোঁ, নকওঁ, কাৰণ মোক হ'ল কি, মই সেইদিনাখন কৈছোঁ জিঅ'ৰ জিনেদো সৰুতে এখন হিন্দী চিনেমা আহিছিল যে মোৰ কথা মিছাকৈ নোহোৱা নোপোজা কথা এটা এই এটা চেনেলৰ লগো ব্যৱহাৰ কৰি সামাজিক মাধ্যমত দিয়াই মোৰ খং উঠিল। আৰু যেতিয়া মই খবৰ ল'লোঁ, কাৰণ মোৰ বাষ্পীভৱনত প্ৰত্যেকটো মানুহ নহ'লেও বেছিভাগে মোক মৰম কৰে, ভাল পায়, আৰু সৰুকেইটা মোক শ্ৰদ্ধা কৰে, তাৰ পৰা কথাটো মোক ক'লে যে এইকেইজন মানুহে কৰিছে, সেইকাৰণে মই ক'লোঁ। এতিয়া আৰু সেইকেইজনৰ মানুহৰ নাম নলওঁ, তো সেইকাৰণে এইবিলাক কৰিব নাপায়। ইমান খুচুৰা, ইমান ডাঙৰ মানুহ ইমান খুচুৰা আৰু সস্তীয়া আৰু কৰিব নাপায়। তাৰমানে আমি আজিলৈ এনেকুৱা খুচুৰা সস্তীয়া ৰাজনীতি কৰিব পৰা নাই। এতিয়া আপুনি আপোনাক কওঁ মই, আপুনি নুসুধাকৈ মোৰ জীৱনলৈ থ্ৰেট আহিছে বহুত ফোন, একদম কিবা কিবি খবৰ আহি আছে মানে ৰিজাইন দিয়াৰ পাছতে, ৰিজাইন দিয়াৰ পাছত কোনে দিছে ভাবুকি? বিভিন্ন, এতিয়া নাজানো ন, এতিয়া আননোন নাম্বাৰ হোৱাটছআপ কলত আহি যায়, তাৰপিছত একেলগে 10টা ফোন সোমাই কোনটোৰ পৰা আহিল কি হ'ল আপুনি বুজি পাইছেনে তেওঁলোকৰ মাতবোৰ? নাই, এতিয়া মাতবোৰ এতিয়া কেনেকৈ গম পাম? কি বুলি ভাবুকি দিছে? নাই আৰু তোক চাই ল'ম, তই কেনেকৈ নমিনেশ্যন দিয়ে চাম, তোৰ নমিনেশ্যন পাছ হ'ব নিদিওঁ, তই এটা নাক ওলাব নোৱাৰ কৰি দিম তোক, সমাজে তোক লেই কৰিব তোক, এনেকুৱা এক প্ৰকাৰ গুণ্ডাগিৰি নহয় মানে ক'ত তোক ফচাম তই গমেই নাপাবি, তই ড্ৰাগছৰ লৈ তোক ধৰা পেলাই দিম, এই ধৰণৰ মানে, নহ'লে তোৰ কোনোবা মাইকীৰ লগত তোক ক'ৰবাত কিবা ফচাই দিম। তো এতিয়া কি কৰে ভগৱানৰ ওপৰত এৰিছোঁ আৰু ৰাইজৰ ওপৰত এৰিছোঁ। সেইকাৰণে আগতীয়াকৈ মই কালি মোৰ ঘৰত পুলিচ আহিছে। পুলিচ বাৰু চোৰৰ নিচিনা আহে নেকি কওকচোন? ভাগ্য ভাল লৈ CC কেমেৰাত দেখা পালোঁ বুলি। পুলিচ কিয় আহিছিলে? এতিয়া থানাত যেতিয়া হেৰি দিলোঁ, এজাহাৰ দিলোঁ, তেওঁলোকে এজাহাৰে নল'লে। মই সংবাদ মাধ্যমত লগালোঁ, এজাহাৰ ভিডিঅ' ক্লিপ দি দিছোঁ। তে ষড়যন্ত্ৰ নহয় জানো? এজন পুলিচ অন ডিউটি যেতিয়াই তেতিয়া ৰাতি 2টা বজাতো আহিব পাৰে, ঘৰৰ পৰা বিচনাৰ পৰা শুৱাপাতিৰ পৰা মানুহ উঠাই নিব পাৰে নে নোৱাৰে? কিন্তু গৈ ক'বতো লাগিব মালিকটোক যে মই পুলিচ হয়, এইটো কাৰণত আহিছোঁ। এনেকুৱা লুকাই লুকাই যায় নেকি? যিটো CC কেমেৰাত ওলাইছে, লুকাই লুকাই তলৰ পৰা ওলাই আহে নেকি? তাৰমানে ক'ৰবাত ড্ৰাগছৰ পেকেট বা কিবা পেলাব পাৰি, বিচাৰি গৈছিল চাগে। তে সেইকাৰণে ৰাইজে যাতে মোৰ হৈ মোক আশীৰ্বাদ কৰে, যাতে এনেকুৱা ধৰণৰ বিপদত পেলাব নোৱাৰে। আৰু মই এনেকুৱা যিমানেই মোৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব বিচাৰিব, মই সিমানেই দৃঢ় হ'ম। লাষ্ট এটা কুৱেশ্যন মই আপোনাক কৰিব বিচাৰিম। আপুনি যিহেতু কৈছে যে কং বিজেপি আৰু বিজেপি, আপুনি বিজেপিক বহুত বেছি ভাল পায়, কং বিজেপিৰ কাৰণে বিজেপি ধ্বংস হ'বলৈ গৈ আছে, আপুনি ইতিমধ্যে বিজেপি ত্যাগ কৰিছে, এতিয়া বিজেপিৰ কি হ'বগৈ? চাওক, বিজেপি দলটোক মোৰ স্থিতিত ক্ষতি হ'ব নিদিওঁ, স্পষ্ট হ'ব। মোৰ যিটো আপুনিতো নিৰ্দলীয় হৈ খেলিব। নিৰ্দলীয় খেলিম, এতিয়া ভালে হ'ল মই 2টা কংগ্ৰেছৰ হৈ খেলিব লাগিব দেখোন। 2টা কংগ্ৰেছী মই হৰুৱাব লাগিব। এটা সেই DNA কংগ্ৰেছী, যোনে DNAত কংগ্ৰেছী আছে, পিয়'ৰ কংগ্ৰেছী এটা, আৰু কংগ্ৰেছৰ ৰিপ্ৰেজেণ্ট এজন, দুজনক ময়ে হৰুৱাব লাগিব। তেতিয়া মই বিজেপিৰ হৈ কাম কৰিলোঁ দেখোন, বিজেপিৰ হৈ কাম কৰিলোঁ। এতিয়া সেইটো আৰু এটা ৰাইজে দেখিছে। এতিয়া সমগ্ৰ অসমৰ 126টাত হয় কংগ্ৰেছ এজন প্ৰাৰ্থী বা কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী এলায়েন্স। ইয়াততো দুজন কংগ্ৰেছী, তাৰমানে এজন একদম পিয়'ৰ DNAত থকা কংগ্ৰেছ, পিয়'ৰ DNA থকা, তেওঁ নিজে দাবী কৰিছে, আৰু এজন একদম কংগ্ৰেছী যিজনে টিকেট পাই প্ৰাৰ্থিত্ব আগবঢ়াইছে। এই দুজনক বিৰুদ্ধে মই যুদ্ধ কৰিম। তে বিজেপি ত্যাগ কৰাৰ পিছতো দলে মোক এতিয়াও দায়িত্ব দিছে, তো কংগ্ৰেছী ঘৰা এতিয়াও দায়িত্ব দিছে, আৰু সেই দায়িত্ব মই পালন কৰিব গৈ আছোঁ। ৰাইজে মোক সেইখিনি আশীৰ্বাদ দিছে, ৰাইজে মোক সেইখিনি সঁহাৰি জনাইছে, ৰাইজে মোক স্পষ্টভাৱে এটা পৰিৱেশ কৰিছে যে তই আমি আছোঁ। যদিহে এই অহাকালিৰ নমিনেশ্যন কিবা কৰি মোক কেঞ্চেল নকৰায় আৰু EVMত 2 নম্বৰী নকৰে, এই 2টা কামৰ পাছ হ'লে মই এতিয়া কি কৰিম? এতিয়া যিমান পাৰোঁ মই 10টা উকিল লগাইছোঁ, ক্ৰছ চেক কৰাইছোঁ, চব চেক কৰাই মই নমিনেশ্যন ৰেডি কৰাইছোঁ। মোৰ বিশ্বাসে নাই তাৰমানে, ঠিক আছে। তাৰপিছত কি হয় নাজানো। আকৌ তাৰপিছত ইলেকশ্যনৰ পিছত EVM কথা আহিল। এই কথাবোৰ যে এতিয়া আপোনালোকে ইমান এতিয়া বহুত বিজেপিয়ে ত্যাগ কৰিব লগা হৈছে, ইমান খং, এতিয়া ক্ষোভবিলাক মনৰ পৰা ওলাই আহিছে, গতিকে এই কামটো যদি আপোনালোকে তেতিয়াই যদি কৰিলহেঁতেন, তেতিয়া এই পৰ্যায়ত আজি নাহিলহেঁতেন বুলি কেতিয়াবা অনুভৱ হয়নে? মানে আমাৰ মুখ্যমন্ত্ৰী বৰ মৰমীয়াল, অতি মৰমীয়াল, বিৰাট মৰমীয়াল তেওঁ।
মাত্ৰ তেওঁ সকলোকে মৰম কৰিও নিশিকিলে অকল তেওঁৰ টীমৰ মানুহৰ বাহিৰে কংগ্ৰেছী যিকেইটা আহে যিকেইটা লগত আহিছে বা এতিয়াও আহিছে এই মৰমটো যদি সকলোকে কৰি থাকিলে আমাকো যদি কৰিলে এজন মুখ্যমন্ত্ৰী আমি সমবয়সীয় হ'ব পাৰোঁ কিন্তু মুখ্যমন্ত্ৰী পদবীটো বহুত ওপৰততো আমি অন্ততঃ নিজে এই সৰুৰ পৰা শৰৎ সিংহ গোলাপ বৰবৰাৰ পৰা আৰম্ভ কৰি আমি দেখিছোঁ নহয় ইমান গাম্ভীৰ্যপূৰ্ণ এটা পদ এটা আৰু তেওঁলোকে হ'ল গাৰ্জেনৰ কাৰণে ল'ৰা বেয়া হ'লেও তাক এৰি নিদিয়ে দিয়ে জানো যেতিয়ালৈ মানে পাৰে গাৰ্জেনে লাগি থাকে যুঁজি থাকে হয়নে নহয় দুটা বা তিনিটা ল'ৰা ছোৱালী ধৰক এটা অলপমান বদমাছ সেইটোকো নেৰে তেতিয়াতো মৰম বিৰাট মৰমীয়াল কিন্তু ইমান কম হেৰি দেই মৰম আমাৰ পিনে কিন্তু মৰম তেওঁৰ নাই বাৰু আপোনাক মই এৰিছোঁ ধন্যবাদ বহুত ধন্যবাদ বহুত সময় দিলে আৰু এই আছিলে জয়ন্ত দাস আৰু বিজেপি ত্যাগ কৰাৰ পাছতে তেওঁৰ প্ৰতিক্ৰিয়া পুনৰবাৰ ব্যক্ত কৰিলে পুনৰ তেওঁ যিহেতু তেওঁৰ মনত যি স্থিতি আছিলে সেই স্থিতিত তেওঁ অটল আছে আৰু গতিকে ভৱিষ্যতে যাতে তেওঁৰ সৈতে যাতে কোনো ধৰণৰ বেমেজালি নহয় তাৰ কাৰণে তেওঁ সদায় সতৰ্ক হৈ থাকিব গতিকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বা বিজেপিৰ বিৰুদ্ধে এইখিনিয়ে তেওঁ ক'বলগীয়া আৰু চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু এই বিষয়ে আপোনালোকে মতামত জনাবলৈ নাপাহৰিব আমাৰ কমেণ্ট ছেকশ্যনত ধন্যবাদ